নমস্কাৰ গাইজ, এয়া চাওক আজি আপোনালোকে আমাৰ ঘৰৰ মধুৰিআম মানে ইমানেই লাগিছে মধুৰিআমৰ ওপৰতে গছডাল ভাঙি পৰাৰ নিচিনা অৱস্থা হৈছে। আজি ৰাতিপুৱাই দুটা নিজেই সৰি পৰিছে, বৰষুণৰ কাৰণে নেকি আৰু বতাহও অলপ আহিছিল। এতিয়া গৈ এইকেইটা ছিঙি লৈ আহিল। আমি একদম একেবাৰে নিজে ৰোৱা গছ, তেনেকৈ ভাল লাগিল আৰু মধুৰিআমকেইটা দেখি। সেই প্ৰসংগতে আৰু এফাকি মই আজি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আমি যোৱাকালি আমাৰ সন্মুখৰ বাৰাণ্ডাখনত বহি থাকোঁতে দেখিছিলোঁ আমাৰ সন্মুখত মানে বহুত গছ আছে। সেই গছজোপাৰ ওচৰলৈ আহি এজন মানুহে আমাৰ চকুৰ সন্মুখত এটা গছৰ ডালবিলাক এডালকৈ কাটিছে। কাটি একে লাষ্টত দুডাল মাত্ৰ গছৰ ডাল এৰি বাকীকেইটা লাহে লাহে লৈ গৈ তেওঁলোকৰ ঘৰলৈ নিশ্চয় পোহনীয়া জন্তুক খুৱাব। কিন্তু আচলতে সেই গছডাল ৰুইছে বেলেগেহে, তেওঁ কিন্তু ৰোৱা নাই। কাৰণ আমি কেতিয়াও কাৰো বস্তুৰ ওপৰত কেতিয়াও নিজৰ অধিকাৰ সাব্যস্ত কৰিব নালাগে। আৰু আমি যদি গছডাল ৰুব নোৱাৰোঁ তেতিয়াহ'লে আমি গছডাল কাটিব পাৰোঁ নেকি বাৰু? ধন্যবাদ।